আপোনালোকৰ গাঁৱত এনেকুৱা পৰম্পৰা আছেনে বাৰু? এইখন আমাৰ গাঁৱত এনেকুৱা পৰম্পৰা কিছুমান দেখিবলৈ পোৱা যায়। কাৰ গাঁৱত এনেকুৱা পৰম্পৰা আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু। মোৰ লগৰজনৰ ঘৰৰ আজি নৰুৱা, সেয়েহে তেওঁ মোক কালিহে মাতিলে। নৰুলে আমি এনেকৈ বোকা খেলোঁ। আপোনালোকৰ তাত নৰুলে এনেকৈ বোকা খেলেনে বাৰু? খেলিবচোন কেতিয়া, কিমান ভাল লাগে। যিগৰাকীক বোকা দি থকা হৈছে সেইগৰাকী হ'ল তেওঁলোকৰে আজি নভুই ৰোৱা। সেয়ে মোৰ লগৰজনে তেওঁক বোকা দি অৱস্থা কৰিছে। এইজন আমাৰ গাঁৱৰে দাদা, তেওঁ হাল বাই আছে, তেওঁলোকৰে মাটি হাল বাবলৈ আহিছে নভুই ৰোৱাৰ কাৰণে। আমি আকৌ গৰুৱে হাল বাওঁ, আপোনালোকে কিহে হাল বায় কমেণ্ট কৰি জনাবচোন। আজিকালি পথাৰত গৰুৰ হাল দেখিবলৈ প্ৰায় নোহোৱাই হ'ল, প্ৰায়বিলাকে ট্ৰেক্টৰে হাল বাব লাগে। সেয়েহে আমাৰ গাঁৱত এইদৰে আমি গৰুৰে হাল বাই খেতি কৰোঁ। আগতে আপোনালোকৰ দেউতাহঁতেও চাগে এনেকৈয়ে হাল বাইছিলে। ইহালবোৰ অকণমান গেধা, মানুহজনো শকত, সেয়েহে এইজনক বেলেগ এডৰা পথাৰত হাল বাব দিয়া হৈছে। সঁচাকৈ গাঁৱৰ পৰিৱেশ বুলি ক'লে বহুত ভাল লগা পৰিৱেশ। নাঙলৰ মুঠিত কোনে কোনে ধৰি পাইছে কমেণ্ট কৰি জনাবচোন বাৰু। নাঙলৰ মুঠিত কোনে কোনে ধৰি পাইছে। লগৰজনে এজনক কমেণ্ট কৰিছে যে যোৱা নাই যদি কিবা নেজডালত কামুৰি দিয়ে। ধেমালি কৰিছে। এইজন আমাৰ গাঁৱৰে এজন খুৰা, তেওঁ আলি দি আছে। চাওক কেনেকৈ আলি দিয়ে। বৰমাৰ বয়স 50 পাৰ হৈছে, 50-55 এনেকুৱা হৈছে, মই সঠিকভাৱে নাজানো বাৰু। এইটো বয়সতে কিমান কষ্ট কৰি তেওঁলোকে কঠীয়া তুলিছে চাওকচোন। খেতি কৰা মানুহ সঁচাকৈ বহুত শক্তিশালী হয় দেই। বৰমা বৰ্তমান গাভৰুৱে হৈ আছে। আজিকালিতো 50 বছৰ বুলি ক'লে আৰু জানেই আপোনালোকে বুঢ়া বা বুঢ়ী হোৱালৈকে লাগে। কিন্তু আমাৰ বৰমা তেনেকুৱা নহয়, বৰমা বহুত গাভৰুলৈকে হৈ আছে। আপুনি যদি খেতি কৰি ভাল পায় তেনেহ'লে ভিডিঅ'টো চাই লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা বহুতো গাঁৱৰ পৰিৱেশ বৰমাই কঠীয়া আশী বান্ধিছে, এইটো বোলে আশী বুলি কোৱা হয়। এইজন মোৰ লগৰজনৰ দেউতাক। চাওক আমি এইখন আগতে মনটো আমি এখন হেলিকপ্টাৰ বুলি কওঁ আগতে সৰু হৈ থাকোঁতে, উঠি বহুত ভাল লাগে। আপুনি উঠি পাইছে নেকি? যদি উঠি পাইছে কমেণ্ট কৰিবচোন কেনেকুৱা লাগে। এখন নৈ হয়, ইয়াৰ মাজত ভৰিটো সোমালে আৰু জানে কি অৱস্থা হয়। ফটকৈ যদি পিছলৈ ভৰিটো সোমায় অৱস্থা বহুত বেয়া হয়। মই দি হৈ গ'ল। এই মোৰ লগৰজন আৰু মই কঠীয়া কঢ়িয়াবৰ কাৰণে আটাইতকৈ আচল কথাটো হ'ল কি, যিটো ভাড়া পাচি হয়, ভাড়া পাচিযোৰ আপুনি অতি সহজে বনাব পাৰিব। বহুত টেকনিকত বনাইছে মোৰ লগৰজনে ভাড়া পাচিযোৰ। বস্তা এটা কাটি চাৰিওফালে 4টা শিলগুটি বান্ধি, চাওকচোন ৰছী দুডাল বান্ধি কি সুন্দৰকৈ এটা মানে ভাড়া পাচি বনাইছে, একদম আচৰিতজনক আৰু খুব কম খৰচত বনাব পাৰিব। যদি আপোনাৰ নাই আপুনিও বনাই ল'ব পাৰিব। এক হাঁটু পানীত বোকাত এনেকৈ কঠীয়া নিয়াটো এক অতি সহজ কথা নহয়। এজন আমাৰ এক গাঁৱৰহে বৰ্তা, তেওঁ কঠীয়াটো হলকি পৰিলে, তেওঁ আকৌ বান্ধি আছে। যিসকলে খেতি কৰি ডাঙৰ হৈছে তেওঁলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে যেন।